সকলকে নমস্কাৰ আৰু মই আছো এতিয়া মোৰ জোনালী খেন্দুৰিয়ালিৰ নতুন ষ্টুডিঅ জেডজি মিউজিক ষ্টুডিঅ আৰু আপোনালোকে দেখিছে চাৰিওফালে অকল গছ বিভিন্ন ধৰণৰ গছ মই ষ্টুডিঅটো বনোৱাৰ আগতে গছবিলাক লগাই লৈছো আৰু এই গোটেই বছৰটো আমি ঘৰৰ ফল মূল খাইছো চব্জি খাইছো ষ্টুডিঅৰ আৰু এটা সম্পূৰ্ণ গ্ৰীণ পৰিৱেশ ঘৰটো মই গ্ৰীণ ৰাখিছো এইকাৰণে যিমান পাৰি ষ্টুডিঅটো আৰু সম্প্ৰতি এটা হুলস্থুলতা চলি আছে গছ কটাক লৈ বিভিন্ন জেগাত দেখিছো ডাঙৰ ডাঙৰ গছ কাটি দিবলগীয়া হৈছে ৰাস্তা বনিছে তাত কিবা বেলেগ বস্তু বনিছে গতিকে আৰু চৰকাৰে কৈছে যে আমি গছ কাটিছো যদিও আমি বিভিন্ন ঠাইত গছ ৰুইছো তাক বেলেঞ্চ কৰিবৰ কাৰণে কিন্তু এতিয়া কিছুমান জেগা আছে যেনে ৰিচেণ্টলি যিটো হুলস্থুল চলি আছে দীঘলী পুখুৰীৰ সেই পুৰণা গছখিনিক লৈ পেলাই সেই গছখিনি হৈছে গোটেই দীঘলী পুখুৰীটোৰ সৌন্দৰ্য